কংগ্রেসের সহযোগিতা আজি ইয়াত আয়োজন করা এই নির্বাচন উদ্বোধনী স্থলত উপস্থিত থাকা কংগ্রেস দলৰ সন্মানীয় কৰ্মকৰ্তাসকল, প্ৰথমে অলপ সময় বিচাৰিছে, অলপ দেৰি হ'ল। এনেকুৱা চিটুৱেশ্যন নিৰ্বাচনত হৈ থাকে। আজি আমাৰ এই বজাৰা সকলে এটা অঞ্চল হাতিয়া হৈ ইয়াত যোৱাকালিৰ পৰা কিছু বিজেপি দলে উদ্যোগ কৰিছে। আমাৰ কিছু মানুহ ধৰি নি ৰাতি থানাৰ ভিতৰত ৰাখি দিছে, কোনো কথা নাই, কোনো অভিযোগ নাই। তাৰোপৰি যোৱা নিশা এটা কাৰ্যালয়ত তেওঁলোকে অগ্নি সংযোগ কৰিছে। কিন্তু সেই মানুহখিনিক সাহস কৰোৱাটো আমাৰ দায়িত্ব, আৰু সেইকাৰণে আমি সকলোৱে তাত গৈ অকণমান দুখন গাঁৱতে মানুহক মাত লগাব লগা হ'ল। সেইকাৰণে আমি যি পৰিস্থিতি হ'ল সেই পৰিস্থিতিৰ বাবে আমি কিছু সময় উপস্থিত হ'লোঁ। এতিয়া নিৰ্বাচন একেবাৰে সমাগত, 9 তাৰিখে নিৰ্বাচন হ'ব। আমি দৃঢ় বিশ্বাসী যে শিঙাৰপাৰা অঞ্চলৰ ৰাইজে পূৰ্বতেও বহুত মৰম কৰিছে, এইবাৰো নিশ্চয় মৰম কৰিব। আৰু এইবাৰ অসমত পৰিৱৰ্তিত ৰাজনৈতিক পৰিৱেশত আমি সকলোৱে গম পাইছোঁ যে গৌৰৱ গগৈৰ নেতৃত্বত এখন চৰকাৰ হ'ব, যিখন চৰকাৰ আমি গঠন কৰিবলৈ আমি কমলপুৰৰ নিচিনা সমষ্টিবিলাক আমি শিকিব লাগিব। সেইকাৰণে আমি একত্ৰিতভাৱে কংগ্ৰেছ দলৰ কৰ্মীসকলে একত্ৰিতভাৱে বৰ্তমান সময়ত আমি ৰাইজৰ মাজলৈ গৈ পুৰুষ মহিলাসকলে ভোট সংগ্ৰহ কৰাটো আজিৰ তাৰিখত প্ৰধান দায়িত্ব। বিজেপিয়ে বহুত চেষ্টা কৰিব আমাৰ মাজত ভ্ৰমণ আনিবলৈ, বিজেপিয়ে বহুত চেষ্টা কৰিব ধমকি দিবলৈ, বিজেপিয়ে বহুত চেষ্টা কৰিব ভাবুকি দিবলৈ। কিন্তু একো ধমকি ভাবুকি আপোনালোকে ভয় কৰিবলগীয়া কথা নহয়, কাৰণ তেওঁলোকে ৰাতিৰ এন্ধাৰত এইবিলাক কাম কৰিব পাৰে, কাৰণ দিনৰ পোহৰত তেওঁলোকৰ কৰিবলৈ সাহস নাই। গতিকে আমি কোনোৱে ভয় কৰিব নালাগে। আমি একত্ৰিত হৈ থাকিলে আমাৰ একো কৰিব নোৱাৰে। তেওঁলোকে প্ৰথমে মহিলাবিলাকক ধমকি দিলে যে কংগ্ৰেছৰ মিটিঙলৈ গ'লে আপোনালোকৰ অৰুণোদয় কাটি দিম, বিজেপিৰ মিটিঙত নগ'লে অৰুণোদয় কাটি দিম, এই ধৰণৰ ধমকি প্ৰথমে দিছে। কিন্তু সকলো ধমকিৰ কাৰণবিলাক ইতিমধ্যে বুজি পাইছে। মই সকলো মহিলাক সাহস দি কৈছোঁ যে আপোনালোকৰ অৰুণোদয় কোনো কাটিব নোৱাৰে, আৰু যিসকলৰ কাটিছে সেইসকলকো আমি কংগ্ৰেছ চৰকাৰ আহিলে তেওঁলোকৰ অৰুণোদয় পুনৰ আমি ঘূৰাই দিম, সেইটো আপোনালোকৰ প্ৰতিশ্ৰুতি। দ্বিতীয়তে, আমি চৰকাৰ গঠন কৰি প্ৰতি মাহত প্ৰতিগৰাকী মহিলাৰ আমি 3000 টকাকৈ অৰুণোদয় প্ৰদান কৰিম। মই কমলপুৰ সমষ্টিত কি কৰিম তাৰ কাৰণে মই এখন ভিজন ডকুমেণ্ট উলিয়াইছোঁ, আপোনালোকে পঢ়ি চাব। আমি কিদৰে কমলপুৰ সমষ্টিটো এটা এটা জাকত জিলিকা সমষ্টি কৰিবলৈ চেষ্টা কৰিছোঁ, তাৰ প্ৰমাণ মোৰ ভিজন ডকুমেণ্টত পাব। আৰু লগতে আমাৰ বৰ্তমান বিজেপিৰ বিধায়কগৰাকীৰ নেতৃত্বত দাদাগিৰি কৰাৰ বাহিৰে কিন্তু নতুন কাম একো হোৱা নাই। যি দাদাগিৰি ধমকিয়ে চলি আছে, তেওঁলোকে 10 মিনিটৰ ভাষণ দিলে 20 মিনিটত হিমন্ত বিশ্ব শৰ্মাৰ নাম লয়, কিন্তু তেওঁ 10 কিলোমিটাৰ ৰাস্তা আজি পকীকৰণ কৰিব নোৱাৰিলে। পকীকৰণ কৰা নহ'ল, কিন্তু তেওঁলোকে কৈছিলে যে সম্পূৰ্ণ ৰাস্তা পকীকৰণ হ'ব। মোৰ দিনত 400 কিলোমিটাৰ ৰাস্তা কৰিলোঁ, 80 কিলোমিটাৰ ৰাস্তা বাকী আছিল, কিন্তু সেই 80 কিলোমিটাৰ ৰাস্তা নহ'ল। শিঙাৰপাৰা অঞ্চলতে মই কেইবাটাও ৰাস্তা কৰিছোঁ। আটাইতকৈ দীঘল ৰাস্তাটো হৈ শিঙাৰপাৰাৰ পৰা বগলচকলৈকে হৈছে। ইয়াত পাত্ৰপুৰৰ ৰাস্তাটো মই আৰম্ভ কৰিছিলোঁ, কিছু অংশ থাকি গ'ল। ভাবিছিলোঁ নেক্সট বিধায়ক হ'ম আৰু সেইখিনি কমপ্লিট কৰিম, কিন্তু সেই ৰাস্তাখিনিও আজি কমপ্লিট নহ'ল। গতিকে যিয়ে নহওক, ভিতৰৰ ফালেও আপোনালোকে ৰাস্তাবিলাক দেখিব। আটাইবিলাক ৰাস্তা মোৰ দিনত পাহাৰতে ধৰি একেবাৰে আমাৰ হালদাৰ চকলৈকে এই ৰাস্তাবিলাক সম্পূৰ্ণভাৱে মোৰ দিনত পকীকৰণ হৈছে। যিখিনি ৰাস্তা আছে সেই ৰাস্তাখিনি মই সংকল্প লৈছোঁ, সেই ৰাস্তাখিনি মই 100% পকীকৰণ কৰিবলৈ সক্ষম হ'ব পাৰিছোঁ। বহুতখিনি দীৰ্ঘম্যাদী পৰিকল্পনা আছে। এই পৰিকল্পনাবিলাক কংগ্ৰেছ কৰ্মীবিলাকে নিশ্চয় জানে, এই বিষয়ে নতুনকৈ নকওঁ। এইবাৰ বহু ৰাজনীতি কৰি আমাৰ
কেম্পেইনিং টাইমটো অলপ কমকৈ দিছে, যাৰ ফলত নেকি আমি যিমানখিনি মানুহৰ মাজত যাব লগা আছিল মই যাব নোৱাৰিলোঁ। মই সকলোকে অনুৰোধ কৰিছোঁ, দলৰ যিহেতু মই প্ৰাৰ্থী, গতিকে দলৰ হৈ আপোনালোকে গৈ যাতে সকলো মানুহক পৰিয়ালক মাত লগাই, আৰু যদি ক'ৰবাত কেতিয়াবা কয় যে এইটো জেগাত যাবই লাগিব, মই ৰাতি হ'লেও গৈ আপোনালোকক সেই মানুহখিনিক মাত লগাবৰ কাৰণে সক্ষম হ'ব পাৰিম। আন এটা বিশেষ ঘোষণা আছে আপোনালোকৰ কাৰণে, ভাল খবৰ যে কমলপুৰ সমষ্টিলৈ আমাৰ সকলোৰে প্ৰিয় নেতা ৰাহুল গান্ধী ডাঙৰীয়া আহি আছে 5 তাৰিখে। আজি 3 তাৰিখ, 5 তাৰিখে ৰাহুল গান্ধী ডাঙৰীয়া আহিব। ইতিমধ্যে আমি 2খন খেলপথাৰ ঠিক কৰিব বিচাৰিছোঁ, এখন হ'ল বিহগীয়া ৰাসথলী আৰু এখন হ'ল দুমনিচুকীয়া হাইস্কুলৰ খেলপথাৰ। ৰাসথলীখনৰ পাৰ্মিশ্যন বন্ধ কৰিবৰ কাৰণে ওপৰ লেভেল বিজেপিৰ ওপৰ লেভেলৰ পৰা বহুত চেষ্টা কৰিছে। যদি তেওঁলোকে সেই পাৰ্মিশ্যন আমি পাওঁ ইলেকশ্যন কমিশ্যনৰ যোগেদি, তেতিয়াহ'লে আমি ৰাসথলীত পাতিম, নহ'লে আমি দুমনিচুকীৰ ফিল্ডখনতে আমি ৰাহুল গান্ধী ডাঙৰীয়াক আদৰণি জনাম। গতিকে আপোনালোকে সকলোৱে দলে বলে আপোনালোকে ৰাহুল গান্ধী ডাঙৰীয়াৰ সভাত উপস্থিত থাকিব লাগিব। অকল ৰাহুল গান্ধী ডাঙৰীয়াই নহয়, তাত গৌৰৱ গগৈ ডাঙৰীয়াও উপস্থিত থাকিব। আৰু সেইদিনাৰ পৰা মই কমলপুৰৰ পৰিস্থিতি পৰিৱেশ আৰু সলনি হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।